সকলোখিনি মই মোৰ ভিডিঅ'ৰ মাধ্যমেৰে শ্বেয়াৰ কৰোঁ আৰু সকলোখিনি সম্ভৱ হৈ উঠে। বাৰু প্ৰথমবাৰ যদি চেনেল পেজ যদি আহিছে কিয় ফ'ল' কৰক, জল্দি ফ'ল' কৰক। আকৌ কৈছোঁ কাৰণ সঠিকটো খবৰ মোৰ পৰাই পায়। এতিয়া আজি তাৰিখত, কালি তাৰিখত, গৈ থকা দিনবোৰত, আহিব লগা দিনবোৰত ক'ত কি হৈ আছে নাছে, কি হ'বগৈ গম পাই আছে, প্ৰত্যেকটো খবৰে আপোনালোকক দিয়া আছোঁ। এতিয়া পুনৰবাৰ কৈছোঁ যে অহা কালিলৈ 15 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে এপ্লাই হ'ব অসম পুলিচৰ ৰিএপ্লাই 5000তকৈ অধিক পোষ্ট ধৰি। যিসকল এপ্লাই কৰিব পৰা নাছিলে তেওঁলোকৰ বাবে ভাল খবৰ, যথেষ্ট ভাল খবৰ। এতিয়া চোৱা 16 ডিচেম্বৰৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে কিমান সুবিধা দিছে, যথেষ্ট সুবিধা দিছে। এজ লিমিট প্লাছ কৰিছে, কনষ্টেবলৰ পৰা আদি কৰি বাকী SI পৰ্যন্ত বহুখিনি পোষ্টতে এজ লিমিট 1 বৰ্ষ হ'লেও বৃদ্ধি কৰা হৈছে। ভেকেঞ্চি সংখ্যাও যথেষ্ট বঢ়াই দিলে, ফৰেষ্টটো দি দিলে, যথেষ্টখিনিয়ে দিছে। তোমালোকে ভিডিঅ'ৰ মাধ্যমত মোৰ পৰা যিখিনি বিচাৰা সকলোখিনিয়ে তোমালোকক শ্বেয়াৰ কৰি আছোঁ। গতিকে ফ'ল' কৰিবলৈতো হয়তো মই ক'ব নালাগে, তোমালোকে নিশ্চয় কৰিবা। জানো মোৰ ভিউৱাৰ্ছসকল যথেষ্ট ভাল আৰু পজিটিভ মাইণ্ডৰ হয়। বাৰু এতিয়া মেইন কথাটো হ'ল, যেতিয়া মই ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ 99% ভাল পায়, 99% ইমান পজিটিভ কমেণ্ট দিয়ে। কিন্তু 1%ৰ কমেণ্টটো কিয় চকুত পৰে জানেনে? মানে সেই কমেণ্টটো এনেকুৱাকৈ দিয়ে যে তই নিজে এটা চাকৰি ল'ব পৰা নাই, আনক কিয় জ্ঞান দিয়। এনেকুৱা ধৰণৰ কমেণ্টসমূহ বহুত বেছি পাছ কৰে। আৰু তই এই ভিডিঅ'সমূহ বনাইছ কাৰণে 1 বৰ্ষ বৃদ্ধি কৰি দিয়া হ'ল, আকৌ ৰিএপ্লাই দিলে, এতিয়া কেণ্ডিডেট বহুত হ'ব, ইণ্টাৰভিউ এতিয়া ইমান কম্পিটিশ্যন হ'ব, চাকৰি ল'বলৈ বহুত দিগদাৰ হ'ব, এতিয়া তই এইবিলাক কি ভিডিঅ' বনাইছ, এনেকুৱা ধৰণৰ থিংকিং। আৰু এনেকুৱা ধৰণৰ থিংকিং ল'ব একেবাৰে নাপায়। তুমি কষ্ট কৰা, তোমাৰ ছাকচেছ নিশ্চয় আছে। তোমাৰ যদি কপালত চাকৰি লিখা আছে, তুমি 100% চাকৰি পাবাই। এটা পোষ্টত হ'লেও এদিন নহয় এদিন, বয়সৰ শেষ সময়ত হ'লেও গৈও তুমি সেই ইণ্টাৰভিউটোতে তুমি চাকৰিটো পাবাগৈ। গতিকে চিন্তা নকৰিবা আৰু বেয়া মাইণ্ড, এইবিলাক কিছুমান লেতেৰা থিংকিং নল'বা। কম্পিটিশ্যন বহুত হ'ব, এজ লিমিট বঢ়াই দিলে, এপ্লাই ডেট বহুত বাঢ়ি গ'ল, এইবিলাক থিংকিং একেবাৰে নকৰিবা। মই পুনৰবাৰ কৈছোঁ, তোমাৰ কপালত যদি আছে, তুমি যদি 100% দিছা, যদি কষ্ট কৰিছা, তোমাৰ চাকৰি নিশ্চয় হ'ব। বাকী ইমানেই কথা আছিল, বিশেষ একো নকৰোঁ, খালি ফ'ল' কৰিবা, শ্বেয়াৰ কৰিবা, চেনেল পেজ য'তেই নোপোৱা কিয় সঠিক ইনফৰমেশ্যন মোৰ পৰা পাবা। গতিকে ভিডিঅ'টোত ইমানখিনিয়ে আজি এটা ৰীলৰ মাধ্যমেৰে শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।